হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি স্ক্ৰীন পেইণ্টিঙৰে কিছুমান বস্তু দেখাম মানে স্ক্ৰীন দেখাম কিন্তু মেখেলা চাদৰ কাৰণে নহয় আজি দেখাম যোনবিলাকে স্লিপাৰ ব্ৰেণ্ড নিজে বনাব বিচাৰে বা এনেকুৱা স্পন চেণ্ডেল যোনে মানে নিজে ঘৰতে মানে বনাব বিচাৰে মেচিন আনি লৈ বনাইছে তাতে কিছুমান প্ৰিণ্ট কৰিব লাগে এতিয়া সেইবিলাক মানে আপোনালোকে কেনেধৰণে কৰিব এই বস্তুখিনি আজি দেখাম এইটো হেতু আপোনালোকে দেখা পাইছে এইটো হ'ল আমাৰ চপল বা চেণ্ডেলৰ ফ্লাইট কোম্পানীৰ লোগো হয় এইটো আপোনাৰ চপলত প্ৰিণ্ট হ'ব মানে স্লিপাৰত আৰু ঠিক তেনেকৈ এইটো একুৱালাইট ফিনিচিং ধুনীয়া আছে এইটো এটা আপোনাৰ কেলিব্ৰেলৰ হয় এইটো আপোনাৰ বাহামাছ এইটো অজন্তাৰ হয় কালাৰ অজন্তা আৰু এইটো ৰিলেক্সো আৰু সেই স্লিপাৰবিলাকৰ কাৰণে আপোনাৰ এইটো হ'ল আপোনাৰ প্ৰাইচ টেগ এইটো আপোনাৰ 139ৰ প্ৰাইচ টেগ হয় আৰু এইটো আপোনালোকে 169ৰ প্ৰাইচ টেগ হয় MRP আৰু যোনবিলাক নাম্বাৰ লিখা যায় যে কোনটো স্লিপাৰ কিমান চাইজৰ হয় চেণ্ডেলটো সেইটো আপোনাৰ এইবিলাক নাম্বাৰিং আছে এইটো 9 নম্বৰ এইটো 8 নম্বৰ এইটো 4 নম্বৰ 5 নম্বৰ এইটো 7 নম্বৰ আৰু 6 নম্বৰ মানে এইখিনি আপোনালোকে নি চপলটো যেতিয়া আপোনালোকে বনাব তেতিয়া তাতে এইবিলাক আপোনালোকে লেবেল প্ৰিণ্ট কৰিব পাৰিব আৰু প্ৰিণ্ট কৰি আপোনালোকে দোকানত যেনেধৰণে কোম্পানীৰ মানে ব্ৰেণ্ডটোৰ নাম লিখা থাকে তেনেকৈ এইবিলাক আপোনালোকে নাম লিখিব পাৰিব প্লাছ যোনবিলাক MRP মাৰে এইবিলাক পাৰিব আৰু নাম্বাৰিংবিলাক এইবিলাক চাইজৰ এনেকৈ আপোনালোকে নি এইবিলাক তেনেকৈ আপোনালোকে লেবেল লগাই ল'ব পাৰে আৰু আমি এইবিলাক ডিজাইনখিনি ইয়াত বনাবৰ কাৰণে এইবিলাক গুগলত বিচাৰিলে মানে পোৱা নাযায় সেইবিলাক আমি আকৌ ব্লেকত আমি এনেকৈ নিজে বনাই লৈছোঁ আপোনালোকে যিকোনো ব্ৰেণ্ড যি আপোনালোকে বনাব দিব বিচাৰে আমি সেইমতে আমি বনাই দিম ড্ৰয়িং কৰি খালি আমাক অলপমান টাইম দিব লাগিব আৰু বাকীটো আগৰ এইবিলাক ডিজাইন আছে এইবিলাক বস্তু আছে আপোনালোকে অৰ্ডাৰ কৰিলে সেইমতে পঠাই দিম বাকী যোনে মানে নতুনকৈ বা চেণ্ডেল বা স্পনৰ বিজনেছ কৰিব বিচাৰে তাৰ কাৰণে যোনবিলাক প্ৰিণ্টিঙৰ কাৰণে স্ক্ৰীন পেইণ্টিঙৰ মেটেৰিয়েলছ লাগে সেইবিলাক গোটেইখিনি আমাৰ ওচৰতে পাই যাব আপোনালোকে যোনটো স্ক্ৰীনত নাম্বাৰ ওলাই আছে বা ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া আছে তাতে আপোনালোকে আমাক কণ্টেক্ট কৰিব বা আমাৰ দোকানখন আছে গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ ওচৰতে নামটো হ'ল ক্ৰিয়েটিভ আৰ্ট এণ্ড টেটু ষ্টুডিঅ' ইয়াত লগতে টেটু কৰাও হয় আৰু এনেকৈ টি চাৰ্টৰ ডিজাইনো কাষ্টমাইজ কৰা হয় তাৰ লগতে আৰ্ট মেটেৰিয়েলছো পোৱা হয় আজি ভিডিঅ'টো ইমানেই ভাবিলোঁ দেখাওঁ কাৰণ বহুতে এইটো বস্তু গম নাপায় যে ভাবেই চাগে যে নতুনকৈ চেণ্ডেলৰ বা এনেকুৱা কিবা যদি নিজে বনাব বিচাৰে মেচিন কিনে বাকী প্ৰিণ্টিং কামখিনি কেনেধৰণে কৰিব তাত যোনবিলাক ডিজাইন দিয়া হয় বা ব্ৰেণ্ডিঙৰ লেবেল লগোৱা হয় সেইবিলাক কাৰণে চিন্তা কৰিব নালাগে আমাৰ লগত কণ্টেক্ট কৰিব গোটেইখিনি আমি ৰেডি কৰি দিম জাষ্ট আপোনালোকে ঘৰত গৈ জাষ্ট প্ৰিণ্ট কৰিলে হ'ল আৰু অকল তেনেকুৱা লেবেল বুলিয়ে নহয় এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান ডিজাইন ইয়াতে আমি বনাই দিম সেইবিলাকো আপোনালোকে ডাইৰেক্ট গোটেই চেণ্ডেল পাতত আপোনালোকে কালাৰ কৰিব পাৰিব সেইমতে বেলেগ বেলেগ ডিজাইন দি ধন্যবাদ